শ্রদ্ধার পরম শ্রদ্ধার নামধারী হরিবৃন্দ, এই কাহিনীর দ্বারা আমি এটা কথা গম পালো যে দুখাপন পূর্ব জন্মত এজন বেদ আছিল আৰু যাৰ নাম আছিল পূৰ্ব জন্মৰ পাপৰ ফলতে দুখাপনৰ ভীমসেনৰ হাতত ৰক্তপান হৈছিল। ঠিক তেনেদৰে আজিৰ সমাজত কিছুমান তেনেকুৱা মানৱৰূপী দুষ্ট দানৱ আছে, যি পাপ পুণ্যৰ কথা বিচাৰ নকৰি নিজৰ বল পৰাক্ৰমেৰে দুৰ্বলীক অত্যাচাৰ কৰে, প্ৰতাৰিত কৰে। কিন্তু তাৰ প্ৰতিফল এই জন্মত নহলেও কিন্তু অহা জন্মত নিশ্চয় ৰখি আছে। এই জন্মত নহলেও কিন্তু অহা জন্মত নিশ্চয় ৰখি আছে। হে বাপন সমস্ত বল থাকিলে বুলি দুৰ্বলীক অত্যাচাৰ নকৰিবা, বল থাকিলে বুলি দুৰ্বলীক প্ৰতাৰিত নকৰিবা, নহলে দুঃসাহসৰ দৰে সময় দিন নিশ্চয় চালিবা, দুঃসাহসৰ দৰে সময় দিন নিশ্চয় চালিবা। সকলোকে সেৱা জনাইছো। হে পৰম শ্ৰদ্ধাৰ আপোনালোকৰ মাজত আজি যি নাম উপস্থাপন কৰিলো সেই নামটি